Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ গৈ আছো ৰিভাৰ সিস্টেম অফ ইণ্ডিয়া আৰু এইটো এটা ইণ্ডিয়ান জিঅ'গ্ৰাফি ৰিলেটেড ইম্পৰ্টেণ্ট টপিক হয় আপোনাৰ যিকোনো এক্সামতে এইডাৰ এডিআৰই অৰ এসআই অৰ ডিএইচএস যিকোনো এক্সামতে এই টপিকটোৰ পৰা আপোনাৰ এটলিষ্ট দুটা বা তিনিটা কোৱেশ্চন অহা চান্স থাকে গতিকে আমি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো তাৰ আগতে মই জাস্ট দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো এইকেইদিন আমাৰ ভিডিঅ'জ বিলাকৰ আপোনাৰ ট্ৰেন্ডিংটো চাই গম পাইছো যে আপোনালোকে যিবিলাক ট্ৰেডিশনেল টপিক আছে লাইক হিষ্ট্ৰী আৰু আপোনাৰ কালচাৰ তেনেকুৱা টপিক বিলাকত বহুত জোৰ দিছে আৰু এটো বহুত ভাল কথা কিন্তু হেইবিলাক টপিকৰ একচুয়ালি কেনেকুৱা হয় আপোনাৰ ষ্টেটিক যিবিলাক জেনাৰেলি আপোনাৰ অলৰেডি আহি থকা পিওআইকিউ কোৱেশ্চন আছে তেনেকুৱা কোৱেশ্চন বিলাক হোৱা চান্স বেছি থাকে বাট আমি এনেকুৱা এক্সাম বিলাকত মিস কি কৰো যিবিলাক আপোনাৰ মিসেলিনিয়াস টপিক থাকে লাইক কাৰেন্ট এফেয়াৰ্সৰ পৰা যিবিলাক আহিব পাৰে বা আপোনাৰ এনভায়ৰনমেন্টৰ আমাৰ এটা এডিআৰই পাৰ্সপেক্টিভত সিৰিজ উলিওৱা হৈছে গতিকে তেনেকুৱা টপিক বিলাক কি হয় আমাৰ হগনাই মিস হৈ যায় আমাৰ এনেকুৱা ডাঙৰ যিবিলাক ট্ৰেডিশনেল টপিক থাকে সেইবিলাক চাই থাকোতে সেই সৰু সৰু বস্তুবিলাক আমাৰ মিস হৈ যায় গতিকে মই আপোনালোকক অনুৰোধ কৰিম যাতে আপোনালোকে সেইটো দিশত অকমান গুৰুত্ব দিয়ে আৰু যাতে আপোনালোকৰ যেটো একচুয়ালি আপোনাৰ ডিসাইডিং ফ্যাক্টৰ হয় এই যিবিলাক সৰু সৰু কোৱেশ্চন থাকে মিসেলিনিয়াস টপিকৰ সেইবিলাক কোৱেশ্চন যাতে আপোনালোকে সলভ কৰিব পাৰে বিকজ ইয়াত আপোনাৰ 35 টু 40 ম্যাক্সিমামে কৰি লৈ যাব বাট আপুনি এই 35 ৰ পৰা 45 লৈকে যাব পাৰে নে নাই জিকেট হেইটো মেটাৰ কৰিব আৰু হেই যেটো 5 অৰ 10 কোৱেশ্চন মেটাৰ কৰে হেইখিনি আহে আপোনালোকৰ মেইনলি এইবিলাক টপিকৰ পৰা যিবিলাক আপোনাৰ মিসেলিনিয়াসত আমি ধৰিব পাৰো সো আপোনালোকে হেইখিনিটো অকমান গুৰুত্ব দিব সেকেন্ডলি আজিৰ এই যেটো টপিক আমি আৰম্ভ কৰিবলৈ লৈছো হেইটো হৈছে আপোনাৰ ৰিভাৰ সিস্টেম অফ ইণ্ডিয়া আৰু এই টপিকটোত আমি বহুখিনি মেপ আৰু ফ্যাক্টছৰ মাজেৰে যাম গতিকে আপোনালোকে অকমান প্ৰথম অৱস্থাত ডিফিকাল্টিজ পাব পাৰে বাট ভিডিঅ'টোৰ লগত আপোনালোকে একেলগে গৈ থাকক আফটাৰ দিস ভিডিঅ' আপোনালোকৰ গোটেই যিখিনি কনসেপ্ট থাকিব গোটেইখিনি ক্ৰিস্টেল ক্লিয়াৰ হ'ব হেইটোৰ প্ৰতিশ্ৰুতি মই দিছো ঠিক আছে সো ইণ্ডিয়ান ৰিভাৰ সিস্টেম আৰ মেইনলি ডিভাইডেড ইনটু two parts one is northern river system and another is peninsular river system এই northern river system টোক আমি হিমালয়ান river system বুলি ক'ব পাৰো কাৰণ ইয়াৰ ম্যাক্সিমাম নদী কৰ পৰা আহিছে হিমালয়ৰ পৰা বৈ আহিছে ঠিক আছে সো northern river system যদি আমি চাবলৈ যাও যিবিলাক আপোনাৰ এইখিনি থাকে এইখিনি এৰিয়াত থাকে peninsular ইণ্ডিয়া গতিকে ইয়াৰ ওপৰত যিবিলাক জেনাৰেলি ৰিভাৰ থাকিব এই ৰিভাৰ সিস্টেমখিনি কম আমি নৰ্দাৰ্ণ ৰিভাৰ সিস্টেম ঠিক আছে আৰু বাকি তলৰ যেটো পাৰ্টত এইখিনি ৰিভাৰ থাকিব গোদাবৰী মহানদী তাপ্তি নৰ্মদা কৃষ্ণা কাবেৰী এইবিলাকক কম পেনিনসুলাৰ ৰিভাৰ সিস্টেম ঠিক আছে নেক্সট নৰ্দাৰ্ণ ৰিভাৰ সিস্টেমত আপোনাৰ মেইনলি আমি তিনটা পাৰ্টত পঢ়িম এটা হৈছে আপোনাৰ ইন্দাস ৰিভাৰ সিস্টেম আনটো হৈছে গংগা ৰিভাৰ সিস্টেম and third one is most important brahmaputra river system firstly ami indian river system ot indus river system and ganga river system এইখিনি পঢ়িলাম বাট যেটো ব্ৰহ্মপুত্ৰ river system আছে এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু আমি এইখিনি কভাৰ কৰিম একচুয়ালি আসাম জিওগ্ৰাফিৰ আন্ডাৰত ঠিক আছে সো ব্ৰহ্মপুত্ৰ river system তো আমি বেলেগকে প্লেলিস্ট এটাত লৈ আহিম আমাৰ আসাম জিওগ্ৰাফিৰ আন্ডাৰত বাট ওপৰৰ যি দুটা আছে ইন্দাস এণ্ড গংগা এইটো আমি আজিৰ এই ভিডিঅ'টোতে কভাৰ কৰিম So first of all আমি চাইলো ইন্দাস ৰিভাৰ সিস্টেম আৰু আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰথমটোৱে যে ইয়াক আমি সিংগি খাম্বান বুলি কওঁ মানে কি লায়ন্স মাউথ ঠিক আছে সিংহৰ মুখ তেনেকৈ কোৱা যায় সিংগি খাম্বান আৰু এইটো ক'ত প্ৰচলিত তিব্বেতত সো কেতিয়াবা কোৱেশ্চন আহিব পাৰে যে ইন্দাস ৰিভাৰ সিস্টেমক তিব্বেতত কি বুলি জনা যায় লায়ন্স মাউথ অৰ সিংগি খাম্বান নেক্সট আমি যিকোনো ৰিভাৰ সিস্টেম এটা পঢ়িব গলে দুটা তিনিটা কথাত মন কৰিব লাগিব এইটো হৈছে পঢ়াৰ ট্ৰিক ঠিক আছে প্ৰথম আমি চাব লাগিব ইয়াৰ সোৰ্স কি সেকেন্ড চাব লাগিব ইয়াৰ ট্ৰিবিউটাৰিজ বিলাক কি কি ৰাইট বেংক এণ্ড লেফট বেংক বোথ ঠিক আছে আৰু ই কেনেকুৱা এৰিয়া কভাৰ কৰে যদি ইয়াৰ কিমান লেন্থ কভাৰ কৰে তেনেকুৱা কোৱেশ্চন বিলাকক কেতিয়াবা ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে প্ৰথম গতিকে আমি সোৰ্স হিচাপে যদি চাব যাও জাস্ট এই ওয়াৰ্ডটো মনত ৰাখিব বখাৰসু গ্লেচিয়াৰৰ পৰা যেটো আপোনাৰ তিব্বেটিয়ান এৰিয়াত থাকে তাৰ পৰা ইন্দাস ৰিভাৰ সিস্টেমটো ওলাই আহিছে ঠিক আছে এলিভেশন আপোনাৰ 4164 মিটাৰ হয় এটো ইমান হুৰা চান্স নাথাকে বাকি বখাৰসুটো মনত ৰাখিব যে কৈলাশ মাউন্টেইন ৰেঞ্জৰ ওচৰত থাকে আৰু মানসৰোবৰ লেকৰ ওচৰত থাকে ঠিক আছে এই তিনিটা ওয়াৰ্ড মনত ৰাখিব এটা হৈছে বখাৰসু গ্লেচিয়াৰ ইয়াৰ পৰা মেইনলি উৎপত্তি হয় থাকে কৈলাশ মাউন্টেইন ৰেঞ্জৰ মানসৰোবৰ লেকৰ ওচৰত ঠিক আছে সো আপোনালোকে যদি ডায়াগ্ৰামত চাই গম পাব যে আমাৰ ইখন হৈছে ইণ্ডিয়া ঠিক আছে
এই ইণ্ডিয়াৰ বাহিৰৰ পৰা একচুৱেলি আহে ইণ্ডাছ ৰিভাৰ ছিষ্টেমটো গতিকে ইণ্ডাছ ৰিভাৰ ছিষ্টেমৰ উৎপত্তি একচুৱেলি ইণ্ডিয়াৰ ভিতৰত নহয় ঠিক আছে এতিয়া এই ইণ্ডাছ ৰিভাৰ ছিষ্টেমত আমি মেইনলি 5টা ৰিভাৰৰ কথা ভালকৈ শিকিব লাগিব এটা হৈছে আপোনাৰ ইণ্ডাছ নেক্সট হৈছে আপোনাৰ জেলাম নেক্সট চেনাব নেক্সট আপোনাৰ ৰাভি নেক্সট বিয়াছ or last one is Sutlej ঠিক আছে আৰু ইয়াতে মনত ৰাখিব যে ইণ্ডাছ ৰিভাৰ ছিষ্টেম আৰু যিটো Sutlej ৰিভাৰ ছিষ্টেম এই দুয়োটাই আমাৰ উৎপত্তি ইণ্ডিয়াত নহয় মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে ইণ্ডাছ আৰু Sutlejৰ উৎপত্তি ইণ্ডিয়াত নহয় বাকি যি তিনিখন ৰিভাৰ ছিষ্টেম আছে তাৰ উৎপত্তি কিন্তু আমাৰ ইণ্ডিয়াতে হয় ঠিক আছে আৰু এই গোটেইকেইখন ফাইনেলি বৈ গৈ আপোনাৰ পাকিস্তানৰ আণ্ডাৰেদি গৈ যায় আৰু শেষত আপোনাৰ আৰবীয় সাগৰত পৰে ঠিক আছে আৰু এই ইণ্ডাছ ৰিভাৰ ছিষ্টেম ফ্ল'জ বিটুইন Ladakh and Karakoram ranges, but it is more closely situated to the latter. So, এই Ladakh range আৰু Karakoram rangeৰ আণ্ডাৰত থাকে এতিয়া এই ৰেঞ্জবিলাকো আমি যেতিয়া আপোনাৰ ফিজিঅ'গ্ৰাফি পঢ়িম তেতিয়া ভালকৈ শিকিম মই ইয়াত চিম্পলি ক'বলৈ গ'লে আপোনাৰ যিটো আপোনাৰ ওপৰৰ পৰ্চন থাকে ঠিক আছে একেবাৰে ওপৰৰ পৰ্চন সেইখিনিত আপোনাৰ কাৰাকোৰাম ৰেঞ্জ পৰে ঠিক আছে এইখন যদি ইণ্ডিয়াৰ মেপ হয় ঠিক আছে সো আপোনাৰ এই ওপৰৰ পৰ্চনটোত কাৰাকোৰাম থাকে তাৰপিছত আপোনাৰ লাডাখ ৰেঞ্জ থাকিব তাৰপিছত জাস্কাৰ ৰেঞ্জ থাকিব এইবিলাক আমি পঢ়িম গতিকে ইণ্ডাছ ৰিভাৰ ছিষ্টেমটো মেইনলি কাৰাকোৰাম আৰু লাডাখ ৰেঞ্জৰ আণ্ডাৰত থাকে অ'কে সো ইয়াত আমি গোটেই বস্তুখিনি অসমীয়াটো দি দিছোঁ আপোনালোকে যদি কমফৰ্টেবল হয় অসমীয়াত দেন ইয়াৰ পৰা পঢ়ি ল'ব পাৰিব নেক্সট মই যেনেকৈ কৈছিলোঁ চ'ৰ্চ জনাৰ পিছত আমি জানিব লাগিব কি ট্ৰিবিউটাৰিজ অফ ইণ্ডাছ সো ইয়াৰ প্ৰিন্সিপাল লেফ্ট বেংক ট্ৰিবিউটাৰিজ অফ ইণ্ডাছ ঠিক আছে এতিয়া এনেকুৱা বস্তুবিলাক আপোনালোকে মেপৰ থ্ৰুৰে চালেহে মনত থাকিব যদিও মই ইয়াত লিখি দিছোঁ মই লিখি দিয়াখিনিতকৈ বেছি ইম্পৰ্টেণ্ট হয় এই মেপবোৰ ঠিক আছে সো আমি প্ৰথমমান অলপমান মেপখন ডিক'ড কৰিব ট্ৰাই কৰোঁ এতিয়া আপোনালোকে দেখিছে এইটো বখাৰচু গ্লেচিয়াৰ গতিকে বখাৰচু গ্লেচিয়াৰৰ পৰা এনেকৈ ইণ্ডাছ ৰিভাৰ ছিষ্টেমটো আহিছে ইণ্ডাছ ৰিভাৰখন আহিছে সো প্ৰথমতে যদি চাই এই ৰিভাৰৰ আপোনাৰ ৰাইট বেংক ট্ৰিবিউটাৰী হয় চিয়ক ৰিভাৰ এণ্ড গিলগিট ৰিভাৰ ঠিক আছে এতিয়া ৰাইট বেংক আৰু লেফ্ট বেংক ট্ৰিবিউটাৰী কি অলপমান বুজি লওঁ এখন নদী যদি এনেকৈ বৈ আহে ঠিক আছে নদীখনৰ ডাইৰেকশ্যন যদি এনেকুৱা হয় আপোনাৰ লাইক ইষ্টৰ পৰা ৱেষ্টৰ পিনে যদি আহি আছে তেতিয়াহ'লে ইয়াৰ ৰাইট বেংক ট্ৰিবিউটাৰী হ'ব আপোনাৰ নদীখনৰ ফ্ল'ৰ যিটো ৰাইট ছাইডে আছে মানে এইটো ছাইড এইটো হ'ব আপোনাৰ ৰাইট বেংক ট্ৰিবিউটাৰী আৰু এইটো ছাইডে থকাবিলাক হ'ব আপোনাৰ লেফ্ট বেংক ট্ৰিবিউটাৰী চ' আপোনালোকে কনফিউজ নহ'ব নদীখনৰ ডাইৰেকশ্যনৰ অনুযায়ী যিটো ৰাইট ছাইডে থাকিব সেইবিলাক হ'ব ৰাইট বেংক ট্ৰিবিউটাৰী যিটো লেফ্ট ছাইডে থাকিব সেইটো হ'ব লেফ্ট বেংক ট্ৰিবিউটাৰী চ' ইণ্ডাছ ৰিভাৰৰ যদি আপোনালোকে ৰাইট বেংক ট্ৰিবিউটাৰী মনত ৰাখিব লাগে বাকী ৰিভাৰ এইকেইখন মনত থাকে নাথাকে সেইটো পিছৰ কথা বাট এটলিষ্ট চিয়ক ৰিভাৰ এণ্ড গিলগিট ৰিভাৰ মনত ৰাখিব ঠিক আছে এই দুটা ইম্পৰ্টেণ্ট আৰু এটা বস্তু আটাইতকৈ আপোনালোকে ভালকৈ মনত ৰাখি দিব যে চিয়ক ৰিভাৰটো একচুৱেলি চিয়াচিন গ্লেচিয়াৰৰ পৰা উৎপত্তি হয় আৰু চিয়াচিন গ্লেচিয়াৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিয় কাৰণ ইণ্ডিয়াৰ এইখন ৱৰ্ল্ডৰ হাইয়েষ্ট বেটেল গ্ৰাউণ্ড হয় ঠিক আছে হাইয়েষ্ট বেটেল গ্ৰাউণ্ড অফ দ্য ৱৰ্ল্ড হয় চিয়াচিন গ্লেচিয়াৰত ঠিক আছে ইয়াতে মানে কি হৈছিল পাকিস্তানৰ আৰ্মিও আহিছিল আৰু ইণ্ডিয়াৰ আৰ্মিও গৈছিল আৰু গৈ ইণ্ডিয়াই ইয়াতে জয় কৰে আৰু এইখন বৰ্তমান আমাৰ কণ্ট্ৰলত আছে ঠিক আছে চিয়াচিন গ্লেচিয়াৰ বৰ্তমান আমাৰ কণ্ট্ৰলত আছে আৰু এই গ্লেচিয়াৰৰ পৰাই আহে চিয়ক অ'কে আৰু ইয়াৰ এটা মোৰ লগতে ফেক্ট এটা মনত পৰিল যেতিয়া ইণ্ডিয়াই এই চিয়াচিন গ্লেচিয়াৰটো জয় কৰিছিল সেই অপাৰেশ্যন এটা আছিল যাক কৈছিলোঁ আমি অপাৰেশ্যন মেঘদূত আপোনালোকে এই পইণ্টবিলাক অলপমান নোটছ কৰি থ'ব ঠিক আছে অপাৰেশ্যন মেঘদূত আপোনাৰ হৈছিল 1984ত ঠিক আছে কেতিয়াবা এনেকুৱা অপাৰেশ্যনবিলাক সোধে চ' অপাৰেশ্যন মেঘদূত ইজ ৰিলেটেড টু চিয়াচিন গ্লেচিয়াৰ এণ্ড ইট ইজ কণ্ডাক্টেড ইন 1984 অ'কে চ' ৰাইট বেংক ট্ৰিবিউটাৰী গিলগিট আৰু চিয়ক মনত ৰাখিলোঁ নেক্সট আপোনাৰ লেফ্ট বেংক ট্ৰিবিউটাৰী কি আছে চ' লেফ্ট বেংক ট্ৰিবিউটাৰীত আপোনালোকৰ চৌহান থাকিব জেলাম ৰিভাৰ চুৰু ৰিভাৰ বাকী চেনাব ৰাভি আৰু আপোনাৰ মানে একচুৱেলি চেনাব ৰাভি বিয়াছ Sutlej এইবিলাক একচুৱেলি আগতে জেলামত গৈ মানে মিলিত হয় আৰু তাৰপিছত জেলামখন ফাইনেলি গৈ ইণ্ডাছ ৰিভাৰত মিলিত হয় ঠিক আছে চ' লেফ্ট বেংকৰ ক্ষেত্ৰত এই গোটেইকেইখন আহিব বাট ৰাইট বেংকৰ ক্ষেত্ৰত গিলগিট চিয়ক এইকেইখন ৰিভাৰ থাকিব আৰু লেফ্ট বেংকৰ ক্ষেত্ৰত চুৰুখন মনত ৰাখিব দেই চুৰুখন ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' প্ৰিন্সিপাল ৰাইট বেংক ট্ৰিবিউটাৰিজ আৰ চিয়ক ৰিভাৰ গিলগিট ৰিভাৰ এই দুটা মনত ৰাখি থৈ দিব এণ্ড প্ৰিন্সিপাল লেফ্ট বেংক ট্ৰিবিউটাৰিজ জাস্কাৰ ৰিভাৰ চুৰু ৰিভাৰ সোৱান ৰিভাৰ জেলাম ৰিভাৰ চেনাব ৰাভি বিয়াছ Sutlej এণ্ড পাঞ্জাৱ ৰিভাৰ ঠিক আছে
সো ম্যাপখন মনত ৰাখিব বাকি এইখিনি মনত নাথাকিলেও তেতিয়া চলি যাব ইয়াৰে আপোনাৰ সলভ হৈ যাব ম্যাপেৰে নেক্সট পঢ়িব লৈছো আমি জেলাম ৰিভাৰ ঠিক আছে ইণ্ডাছ শেষ হোৱাৰ পিছত আমি পঢ়িছো জেলাম ৰিভাৰৰ তেনেকৈ আমাৰ উৎপত্তিটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ অৰিজিনেশ্যন হৈছিল আপোনাৰ ভেৰিনাগ স্প্ৰিণ্ট অফ অনন্তনাগৰ পৰা ঠিক আছে অৰিজিনেট ফ্ৰম ভেৰিনাগ স্প্ৰিণ্ট ভেৰিনাগ ঠিক আছে নাগ তেনেকৈ মনত ৰাখিব ভেৰিনাগৰ পৰা কি আহিছিল জেলাম আৰু জেলামক একচুৱেলি আপোনাৰ বেটেষ্টা বুলি কৈছিল সংস্কৃতৰ এইটো আপোনাৰ একচুৱেলি আপোনালোকে যেতিয়া এনচিয়ান ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব তাতো পাব যে জেলাম ৰিভাৰখনক বেটেষ্টা বুলি কৈছিল ঠিক আছে আৰু গ্ৰীকসকলে ইয়াক হিডাস্পেছ বুলি কৈছিল বেটেল অফ হিডাস্পেছ শুনিব আপোনালোকে যেতিয়া এনচিয়ান হিষ্ট্ৰী পঢ়িব গতিকে সেইটো পাৰ্চপেক্টিভতো ইম্পৰ্টেণ্ট গতিকে হিডাস্পেছখন একচুৱেলি যিখন বেটেল হৈছিল সেইখন জেলাম ৰিভাৰৰ পাৰত হৈছিল সেইকাৰণে সেইখনক কয় বেটেল অফ হিডাস্পাছ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে এই বেটেলখন কাৰ মাজত হৈছিল ইম্পৰ্টেণ্ট বেটেল হয় এইখন ঠিক আছে আৰু ভেৰি মানে ইম্পৰ্টেণ্ট ফেক্টৰ হয় আমাৰ ইণ্ডিয়াত শাসনৰ ক্ষেত্ৰত হিডাস্পাছ ঠিক আছে গতিকে আপোনালোকে চাই ল'ব Next, it flows via Srinagar and Ular Lake prior to entering Pakistan. গতিকে এই ৰিভাৰখন শ্ৰীনগৰৰ মাজেৰে যায় ঠিক আছে গতিকে শ্ৰীনগৰ যিখন চহৰ আছে সেইখন কি নদীৰ পাৰত অৱস্থিত সেইটো কেতিয়াবা কুৱেশ্যন দেখা যায় তেতিয়া উত্তৰ হ'ব জেলাম ৰিভাৰ ইণ্ডাছ নহয় দেই জেলাম ঠিক আছে আৰু উলাৰ লেক কিয় ইম্পৰ্টেণ্ট আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব এইটো আপোনাৰ লাৰ্জেষ্ট ময়ে কৈ দিলোঁ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয় ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক মানে আপোনাৰ মৃদু পানীৰ জিল হয় ঠিক আছে নেক্সট মেজৰ ট্ৰিবিউট্ৰিজ গতিকে জেলাম ৰিভাৰৰ মেজৰ ট্ৰিবিউট্ৰি হয় আপোনাৰ কিষাণগংগা নীলম ৰিভাৰ ঠিক আছে নেক্সট কুনাৰ ৰিভাৰ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট ট্ৰিবিউট্ৰি অফ দ্য ৰিভাৰ জেলাম ঠিক আছে আদাৰ ট্ৰিবিউট্ৰিজ আৰ চন্দন ব্ৰিংগি আৰাপাট ৰিভাৰ গতিকে আপোনালোকে বেলেগ মনত নাৰাখিলেও কিষাণগংগা যাক আমি নীলম ৰিভাৰ বুলি কওঁ আৰু লগতে কুনাৰ ৰিভাৰ এই দুটা মনত ৰাখি থৈ দিব ঠিক আছে গোটেই ডিটেইলছখিনি আমি এছামিছত দিব ট্ৰাই কৰিছোঁ আপোনালোকে ইয়াৰ পৰাও পঢ়ি ল'ব পাৰে চ' এইখিনি আছিল ইম্পৰ্টেণ্ট ফেক্টছ জেলাম ৰিভাৰৰ ৰিলেটেড যদি আপোনালোকৰ জেলাম ৰিভাৰ ৰিলেটেড কুৱেশ্যন আহে এইকেইটাৰ ভিতৰত পঢ়ি যাব সেইখিনি বিশ্বাস ৰাখক আপোনালোকে জাষ্ট এইখিনি মাৰ্ক আপ কৰিব ঠিক আছে নেক্সট চেনাব ৰিভাৰ জেলামৰ পিছত আহিব চেনাব ৰিভাৰ গতিকে চেনাব ৰিভাৰ অৰিজিনেট ফ্ৰম নিয়াৰ বাৰালাছা পাছৰ ওচৰত থাকে ইন দ্য লাহুল স্প্লিটি পাৰ্ট অফ জাস্কাৰ ৰেঞ্জ মই যে কৈছিলোঁ প্ৰথম থাকে কাৰাকোৰাম ৰেঞ্জ তাৰপিছত লাডাখ ৰেঞ্জ তাৰ তলত থাকে জাস্কাৰ ৰেঞ্জ গতিকে যিটো চেনাব ৰিভাৰ আছে সেইটো একচুৱেলি জাস্কাৰ ৰেঞ্জত পৰে ঠিক আছে দ্য চেনাব ৰিভাৰ অৰিজিনেটছ ফ্ৰম কনফ্লুৱেঞ্চ অফ টু মেজৰ ষ্ট্ৰীম এইটো ইম্পৰ্টেণ্ট দেই চান্দা এণ্ড ভাগা মানে কি হয় চান্দা আৰু ভাগা লগ হৈ কি হয় চেনাব ৰিভাৰত পানী কণ্ট্ৰিবিউট কৰে ঠিক আছে চ' টু মেজৰ ষ্ট্ৰীম ইজ ৰিলেটেড টু চেনাব ৰিভাৰ ডেট ইজ ওৱান ইজ চান্দ্ৰা এণ্ড আনাদাৰ ইজ ভাগা ঠিক আছে চান্দ্ৰা এণ্ড ভাগা জেলাম ৰিভাৰৰ লগত ৰিলেটেড দ্য মেইন ট্ৰিবিউট্ৰি ইন ইটছ পাছেছ আপ টু কিস্তৱাৰ এইবিলাক ইম্পৰ্টেণ্ট নহয় ট্ৰিবিউট্ৰিখিনি মনত ৰাখি থৈ দিব সোহাল ভূতনালা এইবিলাক ঠিক আছে চ' চান্দ্ৰা ভাগা সোহাল ভূতনালা আৰু মাৰুচুদাৰ ঠিক আছে এইকেইটা মনত ৰাখি থৈ দিব এণ্ড মাৰুচুদাৰ ইজ দ্য বিগেষ্ট ট্ৰিবিউট্ৰি অফ চেনাব ৰিভাৰৰ বিগেষ্ট ট্ৰিবিউট্ৰি হৈছে মাৰুচুদাৰ চেনাব ব্ৰিজ ইজ দ্য হাইয়েষ্ট ছিংগল আৰ্ক ৰেলৱে ব্ৰিজ অফ দ্য ৱৰ্ল্ড ছিংগল আৰ্ক মানে কেনেকুৱা এনেকৈ এখন যদি ব্ৰিজ থাকে এই ব্ৰিজখন যদি এনেকৈ এডাল আৰ্কেৰে মানে কি আপোনাৰ কনষ্ট্ৰাক্টেড হয় তেতিয়াহ'লে তাক কওঁ আমি ছিংগল আৰ্ক আৰু এইখন যিখন চেনাব ব্ৰিজ আছে সেইখন একচুৱেলি হয় ৱৰ্ল্ডৰ আটাইতকৈ ওখ ছিংগল আৰ্ক ৰেলৱে ব্ৰিজ ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট হয় 2 years এৰাউণ্ড 3 years মান আগতে বনাইছিল ঠিক আছে চ' তেতিয়াতো এইটো কাৰেণ্ট এফেয়াৰ্ছৰ হট টপিক আছিল বাট এতিয়াও এইটো আপোনাৰ ফেক্সুৱেল নলেজ হিচাপে ইম্পৰ্টেণ্ট হ'ব মনত ৰাখি থৈ দিব চেনাব ব্ৰিজ হয় এনচাৰটো অ'কে নেক্সট আহিব আপোনাৰ তাৰপিছত ৰাবি ৰিভাৰ চ' ৰাবি ৰিভাৰৰ চ'ৰ্চ হৈছে কুল্লু হিলছ নিয়াৰ দ্য ৰোহটাং পাছ আগৰটো কি আছিল চেনাবটো আছিল আপোনাৰ বাৰালাছা পাছ ঠিক আছে ঠিক তেনেদৰে ৰাবিটো হৈছে আপোনাৰ ৰোহটাং পাছৰ ওচৰত আৰু এইটো থাকে আপোনাৰ হিমাচল প্ৰদেশত ৰোহটাং পাছ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ৰোহটাং পাছটো কোনখন ষ্টেটত থাকে হিমাচল প্ৰদেশ ঠিক আছে ইট ড্ৰেইনছ দ্য এৰিয়া বিটুইন পীৰপাঞ্জাল এণ্ড ধলাধৰ ৰেঞ্জেছ ঠিক আছে পীৰপাঞ্জাল আৰু ধলাধৰ ৰেঞ্জৰ ওচৰতো ই কি কৰে বৈ যায় ঠিক আছে
নেক্সট আপোনাৰ আহিব বিয়াছ ৰিভাৰ বিয়াছ অৰিজিনেট নিয়াৰ ৰোহটাং পাছ এণ্ড এট এ হাইট অফ 4062 মিটাৰ এইবিলাক ইম্পৰ্টেণ্ট নহয় ঠিক আছে এইটো ইনফৰমেশ্যন দিয়া গৈছে যদিও মনত ৰাখিব ৰোহটাং পাছ ঠিক আছে ৰোহটাং পাছ and it crosses the Dholadhar range and it takes a southwesterly direction meets Sutlej river at the Harike in Punjab ঠিক আছে ৰবি বিয়াছ ৰিভাৰখন একচুৱেলি কি হয় এনেকৈ আপোনাৰ সাউথ ৱেষ্টাৰ্ণ পাছ এটা লয় তলেদি আপোনাৰ এনেকৈ সুটলেজ ৰিভাৰ আহি থাকে গোটেই সুটলেজ ৰিভাৰৰ লগত লগ হৈ সুটলেজ ৰিভাৰখন ফাইনেলি আপোনাৰ জেলম ৰিভাৰৰ লগত লগ হয় আৰু জেলম ৰিভাৰখন ফাইনেলি ইণ্ডাছৰ লগত লগ হয় গতিকে গোটেই আপোনালোকে যেতিয়া মেপখন এবাৰ দুবাৰ চাব মোৰ যেনেকৈ মনত ৰৈ গৈছে আপোনালোকৰ মনত ৰ'ব প্ৰথম কি হয় বিয়াছখন আহি সুটলেজত লগ হয় সুটলেজখন আকৌ জেলমত লগ হয় আৰু জেলামখন ফাইনেলি গৈ ইণ্ডাছ ৰিভাৰত লগ হয় ঠিক আছে গতিকে মেপিং ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ জিঅ'গ্ৰাফি ইফ ইউ ৰিমেম্বাৰ দ্য মেপছ এভৰি কনচেপ্ট এভৰি ফেক্টছ উইল বি ৰিমেম্বাৰ্ড অ'কে চ' মেপিংখিনি আপোনালোকে ভালকৈ মনত ৰাখিব নেক্সট সুটলেজ ৰিভাৰ লাষ্ট ৰিভাৰ আমি যিখন পঢ়িব গৈছোঁ ইণ্ডাছ ৰিভাৰ ছিষ্টেমত সুটলেজ ৰিভাৰ ইজ অলছ' ন'ন এজ চাতাদ্ৰী এইটো আপোনাৰ যে মই কৈছিলোঁ এনচিয়েণ্ট হিষ্ট্ৰীৰ যেনেকৈ মই আপোনাৰ জেলাম ৰিভাৰৰ কথা কৈছিলোঁ সুটলেজ ৰিভাৰখনো এনচিয়েণ্ট হিষ্ট্ৰীৰ কাৰণে ইম্পৰ্টেণ্ট আৰু তাতে আপোনাৰ সেইটো এজতে কি বুলি কৈছিল তাক চাতাদ্ৰী ৰিভাৰ বুলি ঠিক আছে সুটলেজ ইজ এন এণ্টিচিডেণ্ট ৰিভাৰ মানে হৈছে যিবিলাক ৰিভাৰে আপোনাৰ যিবিলাক ৰক ছিষ্টেম থাকে সেই ৰক ছিষ্টেমবিলাকৰ লগত মানে আপোনাৰ ৰক ছিষ্টেমবিলাকক আপোনাৰ ছাইড কৰি মানে ফ'ৰ্চ ইউজ কৰি নিজৰ ৰাস্তা নিজে বনায় তেনেকুৱা ৰিভাৰবিলাকক কওঁ আমি এণ্টিচিডেণ্ট ৰিভাৰ গোটেই সুটলেজ ৰিভাৰ এখন এণ্টিচিডেণ্ট ৰিভাৰ হয় আৰু আটাইতকৈ ইম্পৰ্টেণ্ট পৰ্চনটো হৈছে মই যিটো কৈছিলোঁ চ'ৰ্চ ইয়াৰ চ'ৰ্চ কি লেক ৰক্সতাল ইন টিবেট ঠিক আছে ইয়াত মই ক'ব বিচাৰোঁ যে আপোনালোকৰ চ'ৰ্চ সুধিলে চবচে বেছি সোধা চান্স থাকিব ইণ্ডাছ আৰু সুটলেজতে বিকজ এই দুখনৰ চ'ৰ্চটো আপোনাৰ ইণ্ডিয়াত নহয় বাহিৰত হয় গতিকে আমাৰ কনফিউজ হোৱা চান্স থাকে চ' মনত ৰাখিব ইণ্ডাছখন কি আছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু সুটলেজখন হৈছে লেক ৰক্সতাল ঠিক আছে দ্য নেচেণ্ট ৰিভাৰ ফ্ল'জ এট দ্য ফাৰ্ষ্ট ৱেষ্ট নৰ্থ ৱেষ্ট ফৰ এবাউট 260 কিলোমিটাৰ আণ্ডাৰ দ্য টিবেটান নেম লাংকেন জাংবো এলিফেণ্ট ৰিভাৰ অৰ এলিফেণ্ট স্প্ৰিং এইটো মনত ৰাখিব সুটলেজক আপোনাৰ এলিফেণ্ট ৰিভাৰ অৰ এলিফেণ্ট স্প্ৰিং বুলি কোৱা হয় যেনেকৈ আপোনাৰ ইণ্ডাছখনক কি বুলি কওঁ আমি লায়নছ মাউথ ইয়াক কয় এলিফেণ্ট ৰিভাৰ ঠিক আছে তাকে আপোনাৰ টিবেটিয়ানত কয় লাংকেন জাংবো ঠিক আছে টু দ্য চিপকিলা পাছ আমি পাছবিলাক পিছত লৈ আহিম আপোনালোক যেতিয়া পাছ পঢ়িম গম পাব সুটলেজ ৰিভাৰখন য'ৰে বৈ যায় তাৰ কাষেদি আপোনাৰ চিপকিলা পাছ থাকে ঠিক আছে নেক্সট উংটিচু এণ্ড পাৰেচু ৰিভাৰ হুইচ ড্ৰেইন সাউথ ইষ্টাৰ্ণ পাৰ্ট অফ জম্মু কাশ্মীৰ ষ্টেট আৰ ট্ৰিবিউট্ৰিজ অফ সুটলেজ ৰিভাৰ চ' মনত ৰাখি থৈ দিব ট্ৰিবিউট্ৰি কেইটা উংটিচু এণ্ড পাৰেচু ঠিক আছে ভাকৰা ডেম ঠিক আছে ভাকৰা ডেম ইজ বিল্ড এৰাউণ্ড দ্য ৰিভাৰ সুটলেজ টু প্ৰভাইড ইৰিগেশ্যন এণ্ড আদাৰ ফেচিলিটিজ টু দ্য ষ্টেট অফ পাঞ্জাৱ ৰাজস্থান এণ্ড হাৰিয়ানা চ' এই ভাকৰা ডেমটো একচুৱেলি এটা ইম্পৰ্টেণ্ট টপিক হয় ঠিক আছে ভাকৰা ডেমটো স্পেচিয়েল ডেম হয় বিকজ অফ ইটছ ওৱান পেৰামিটাৰ কিবা এটা কাৰণত এইটো এটা স্পেচিয়েল আপোনাৰ মানে এইটো এটা আপোনাৰ ছুপাৰলেটিভ হয় মানে কিবা এটা ডাঙৰ নহ'লে ওখ হয় কি হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে যদি এবাৰ এই বস্তুটো চাৰ্চ কৰি মোক কমেণ্ট ছেকশ্যনত লিখি দিয়ে দেন আপোনালোকে বিলিভ ৰাখক এই বস্তুটো আপোনালোকৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব ঠিক আছে নেক্সট আফটাৰ ইণ্ডাছ ৰিভাৰ আমি ষ্টাডি কৰিবলৈ লৈছোঁ গংগা ৰিভাৰ ছিষ্টেম ঠিক আছে এইখনো আপোনাৰ একচুৱেলি কি হিমালয়ান ৰিভাৰ ছিষ্টেম অৰ নৰ্দাৰ্ণ ৰিভাৰ ছিষ্টেমৰ আণ্ডাৰতে পৰে ঠিক আছে চ' গংগা ৰিভাৰ ছিষ্টেমত আপোনাৰ আমি জানিব লাগিব যে গংগা ৰিভাৰক ইনিচিয়েলি আমি কওঁ ভাগীৰথী ঠিক আছে ভাগীৰথী বুলি কওঁ দ্য গংগাছ গ্লেচিয়েল অৰিজিন ইট ৰাইজেছ ইন দ্য গংগোত্ৰী গ্লেচিয়াৰ নিয়াৰ গৌমুখ অ'কে গংগোত্ৰী গ্লেচিয়াৰত মানে ই উৎপত্তি হয় গৌমুখৰ এৰিয়াৰ আণ্ডাৰত পৰে নেক্সট আপোনাৰ জিঅ'গ্ৰাফিকেল এক্সটেণ্ট অফ গংগা ৰিভাৰ ছিষ্টেম ইজ 2525 কিলোমিটাৰ এইটো মনত ৰাখিব যিহেতু গংগা এখন ইম্পৰ্টেণ্ট ৰিভাৰ হয় গতিকে ইয়াৰ জিঅ'গ্ৰাফিকেল এক্সটেণ্ট কিমান হয় কিমান লেন্থ হয় এইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সট গংগা ৰিভাৰখন আপোনাৰ কি ষ্টেটৰ মাজেৰে বৈ যায় সেইটোও সোধে ঠিক আছে 5খনৰ মাজেৰে বৈ যায় নে 6খন ষ্টেটৰ মাজেৰে বৈ যায় এইবিলাক কুৱেশ্যনো অহা দেখা যায় চ' এইটো আপোনাৰ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ৱেষ্ট বেংগল
এইকেইখনৰ মাজেৰে গংগা ৰিভাৰটো বৈ আহে এনেকৈ গংগা ৰিভাৰটো আপোনাৰ বৈ আহে আৰু গংগা ৰিভাৰৰ কিছুমান পইণ্ট আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্টটো হৈছে আপোনাৰ দেৱপ্ৰয়াগ নেক্সট আপোনাৰ উত্তৰাখণ্ডত হৰিদ্বাৰ পাওঁ নেক্সট উত্তৰ প্ৰদেশত কানপুৰ পাওঁ নেক্সট এলাহাবাদ পাওঁ এলাহাবাদটো কিয় ইম্পৰ্টেণ্ট আকৌ এইবিলাক আপোনালোকৰ মেপত অলপ পিছত দেখাম এলাহাবাদত কি হয় গংগা আৰু যমুনাখন লগ হয় ঠিক আছে চ' এলাহাবাদ নেক্সট আপোনাৰ পাটনা ভাৰাণসী কলকাতা ঠিক আছে গতিকে আপোনাৰ গংগা ৰিভাৰ ছিষ্টেমৰ লগত এইকেইটা ৰিলেটেড আপোনাৰ পইণ্ট হয় মানে কিছুমান চিটি হয় যিবিলাকে গংগাৰ পাৰত থাকে অ'কে এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু এইকেইটা আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনতো পাব যে গংগাখন যেতিয়া বৈ আহে তাত কিছুমান আপোনাৰ উৎপত্তি স্থল পোৱা যায় যেনেকৈ আপোনাক লাইক বিষ্ণুপ্ৰয়াগ ঠিক আছে বিষ্ণুপ্ৰয়াগ একচুৱেলি কি আপোনাৰ যেতিয়া এই অলকনন্দা ৰিভাৰটো অলকনন্দা এই যিটো বদ্ৰীনাথৰ পৰা এইবিলাক নামটো আপোনালোকে শুনি থাকিব বদ্ৰীনাথ কেদাৰনাথ গংগোত্ৰী কেদাৰনাথ বুলি ফিল্ম এখনো ওলাইছিল চ' বদ্ৰীনাথৰ পৰা যেতিয়া অলকনন্দা ৰিভাৰটো বৈ আহে দেন সেই ৰিভাৰত ফাৰ্ষ্ট পইণ্টতে আপোনাৰ ধৌলিগংগা ৰিভাৰটো লগ হয় এই ধৌলিগংগা ৰিভাৰটো লগ হয় আৰু তাক কওঁ আমি বিষ্ণুপ্ৰয়াগ প্ৰথম কোন আহিব বিষ্ণু ভগৱান বিষ্ণু ঠিক আছে চ' অলকানন্দাৰ পৰা ধৌলিগংগা য'ত লগ হয় অলকানন্দা আৰু ধৌলিগংগা য'ত মিটিং পইণ্ট হয় সেই মিটিং পইণ্টটোক কওঁ আমি বিষ্ণুপ্ৰয়াগ ঠিক আছে নেক্সট আপোনাৰ নন্দাকিনী ৰিভাৰ লগ হয় আফটাৰ ধৌলিগংগা নন্দাকিনী ৰিভাৰ লগ হয় অলকনন্দাৰ লগত আৰু এই চক পইণ্টটোক কওঁ আমি নন্দপ্ৰয়াগ ঠিক আছে প্ৰথম আহিব বিষ্ণুপ্ৰয়াগ ছেকেণ্ড আহিব নন্দপ্ৰয়াগ তাৰপিছত এগেইন অলকনন্দাত আপোনাৰ পিণ্ডাৰ গংগাও লগ হয় ঠিক আছে আৰু ইয়াক কওঁ আমি কৰ্ণপ্ৰয়াগ ঠিক আছে চ' ধৌলিগংগাৰ লগত ৰিলেটেডটো কি বিষ্ণুপ্ৰয়াগ নন্দাকিনী য'ত লগ হয় অলকনন্দাৰ লগত সেইটো হৈছে নন্দপ্ৰয়াগ য'ত পিণ্ডাৰ গংগা লগ হয় সেইটো হৈছে আপোনাৰ কৰ্ণপ্ৰয়াগ নেক্সট আপোনাৰ কেদাৰনাথৰ পৰা কি হয় মন্দাকিনী ৰিভাৰ আহে আৰু মন্দাকিনী ৰিভাৰ আহি অলকনন্দাৰ লগত লগ হয় আৰু এই পইণ্টটোক কওঁ আমি ৰুদ্ৰপ্ৰয়াগ ঠিক আছে ৰুদ্ৰপ্ৰয়াগ এণ্ড লাষ্টলি কি হয় যে এতিয়া অলকনন্দা ৰিভাৰটো বৈ আহিছে আৰু গংগোত্ৰী গ্লেচিয়াৰৰ পৰা আপোনাৰ ভাগীৰথী ৰিভাৰ আহে ঠিক আছে আৰু এই যিটো মিটিং হয় অলকনন্দা ৰিভাৰ আৰু ভাগীৰথী ৰিভাৰত তাক কওঁ আমি দেৱপ্ৰয়াগ ঠিক আছে চ' মনত ৰাখিব একেবাৰে ওপৰতো আছিল বিষ্ণুপ্ৰয়াগ য'ত ধৌলিগংগা লগ হৈছিল নেক্সট আহিছিল নন্দপ্ৰয়াগ য'ত নন্দাকিনী লগ হৈছিল নেক্সট আহিছিল আপোনাৰ কৰ্ণপ্ৰয়াগ য'ত পিণ্ডাৰ গংগা লগ হৈছিল তাৰপিছত আহিছিল আপোনাৰ ৰুদ্ৰপ্ৰয়াগ য'ত মন্দাকিনী লগ হৈছিল আৰু একদম এণ্ডত হৈছিল আপোনাৰ দেৱপ্ৰয়াগ ঠিক আছে য'ত আপোনাৰ ভাগীৰথী ৰিভাৰ লগ হৈছিল ঠিক আছে আৰু আফটাৰ মিটিং ভাগীৰথী উইথ অলকনন্দা দ্য ফাৰ্দাৰ ষ্ট্ৰীম ইজ কল্ড এজ গংগা মানে ভাগীৰথী আৰু অলকনন্দা লগ হোৱাৰ পিছত যিটো ফাইনেলি এখন নদী বৈ আহিছে সেইখনক আমি কওঁ গংগা সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ যে গংগাক ইনিচিয়েলি গংগা বুলি নকয় ইনিচিয়েলি কয় গংগোত্ৰী গ্লেচিয়াৰৰ পৰা যিখন নদী বৈ তাক কওঁ ভাগীৰথী কিন্তু এই ভাগীৰথী ৰিভাৰটোৱে যেতিয়া অলকনন্দাৰ লগত এটা পইণ্টত লগ হয় তাৰপিছত ইয়াৰ নামটো হৈ যায় গংগা ঠিক আছে চ' এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট ফেক্ট হয় আপোনালোকে এইখিনি মনত ৰাখিব আপোনালোকৰ এক্সামত ইয়াৰে কোনোবা এটা এক্সামত হ'লে ইয়াৰে কোনোবা এটা কুৱেশ্যন পাব ঠিক আছে এইটো আপোনাৰ APSC লেভেলৰ পৰা আদি কৰি UPSC লেভেলতো এইবিলাক বস্তু আপোনাক লগক মিলাব দিয়ে এনেকৈ 4টা দি দিব প্ৰয়াগ 4টা আৰু মিটিং পইণ্ট 4টা দি দিব চ' আপোনালোকক তাত মেটচ কৰিব দিয়ে বস্তুবিলাক ঠিক আছে চ' এইখিনি পিকচাৰটো মনত ৰাখিব ইয়াতে কি দিছোঁ মেটাৰ নকৰে মই যদিও দি দিছোঁ কিয় কাৰণ আপোনালোকে PDF বিচাৰিব মই যদি ইয়াত চিম্পলি মেপকেইখন দি দিওঁ আপোনালোকে একো মানে অটো অলপমান কমপ্লেইন আহিব পাৰে বাট এজ মাই অপিনিয়ন এইবিলাক লিখাখিনি বেছি মেটাৰ নকৰে মেপ মনত মেটাৰ কৰে ঠিক আছে চ' ইয়াতে মই পিকচাৰটো দেখাইছোঁ এনেকৈ আপোনাৰ অলকনন্দা আৰু ভাগীৰথী বৈ আহে আৰু এই যিটো মিটিং পইণ্ট হয় তাৰ পিছত আপোনাৰ গংগা ৰিভাৰ পাওঁ আমি অ'কে নেক্সট ট্ৰিবিউট্ৰিজ অফ গংগা ৰিভাৰৰ চ'ৰ্চ চালোঁ তাৰ মিটিং পইণ্টবিলাক চালোঁ এতিয়া আমি জানিব লাগিব ট্ৰিবিউট্ৰিজবিলাক কি কি থাকে ঠিক আছে চ' গংগা ৰিভাৰৰ আপোনাৰ আমি প্ৰথমতে ষ্টাডি কৰিবলৈ লৈছোঁ আপোনাৰ লেফ্ট বেংক ট্ৰিবিউট্ৰিজবিলাক মই আগতে কৈছোঁ যদি গংগা ৰিভাৰখন ওপৰৰ পৰা এনেকৈ বৈ আহে চ' ইয়াৰ ডাইৰেকশ্যনটো এনেকুৱা হ'ব ডাইৰেকশ্যনটো আপোনাৰ এনেকুৱা হ'ব চ' ইয়াৰ লেফ্ট বেংক ট্ৰিবিউট্ৰি কোনবিলাক হ'ব এইটো চাইডে থকাবিলাক আৰু ৰাইট বেংক কোনটো হ'ব এইটো চাইডে থকাবিলাক চ' আমি প্ৰথমতে ষ্টাডি কৰিম এইটো চাইডে কি কি ট্ৰিবিউট্ৰিজ আছে ডেট ইজ লেফ্ট বেংক ট্ৰিবিউট্ৰিজ কি কি আছে চ' ইয়াতে আমি মনত ৰাখিম 5R ঠিক আছে ইয়াতে মনত ৰাখিম 5G
5G টেকন'লজিটো এতিয়াও চলি আছে, আপোনালোকৰ সকলোকে লাগে, আমাক ভিডিঅ' চাবলৈও লাগে, স্পীডত চাব লাগিলে। চ' 5G টেকন'লজি আমাৰ একচুৱেলি গংগা ৰিভাৰ ছিষ্টেমত হয়। 5G মিনছ কি, প্ৰথমটো হৈছে নিজে গংগা, ঠিক আছে। তাৰপিছত আহিব আপোনাৰ ৰাম গংগা, অ'কে। ছেকেণ্ডটো যিটো হৈছে ৰাম গংগা, থাৰ্ড যিটো হৈছে গৌমাটি, ফ'ৰ্থ যিটো হৈছে ঘাগ্ৰা, আৰু ফিফ্থ যিটো হৈছে আপোনাৰ গণ্ডক। চ' গংগা, ৰাম গংগা, গৌমাটি, ঘাগ্ৰা এণ্ড গণ্ডক। গতিকে এই গোটেইকেইখন আপোনাৰ একচুৱেলি গংগাৰ লেফ্ট বেংক ট্ৰিবিউটৰী হয়, ঠিক আছে। গংগাৰ লেফ্ট বেংক ট্ৰিবিউটৰিজ হয় এইকেইখন। চ' নেক্সটলি আপোনাৰ ইয়াৰে যদি আপোনালোকে চাব বিচাৰে, ইয়াৰে আপোনাৰ যিবিলাক ৰাম গংগাখনৰ উৎপত্তি কিন্তু ইণ্ডিয়াৰ ভিতৰতে। এই যিখন ৰাম গংগা আছে, ৰাম গংগাখনৰ উৎপত্তি ইণ্ডিয়াৰ ভিতৰত। এই মেপখন মানে ইণ্ডিয়াৰ, ঠিক আছে। চ' ৰাম গংগাৰ উৎপত্তি ইণ্ডিয়াৰ ভিতৰত, ঠিক তেনেদৰে গৌমাটিৰ উৎপত্তি ইণ্ডিয়াৰ ভিতৰত, ঠিক আছে। কিন্তু যি দুখন এই ঘাগ্ৰা আৰু গণ্ডক ৰিভাৰ আছে, লগতে কোচি ৰিভাৰ, এইকেইখনৰ উৎপত্তি কিন্তু ইণ্ডিয়াৰ ভিতৰত নহয়, ইয়াৰ উৎপত্তি হয় তিব্বেতত। এই বস্তুখিনি অকণমান মনত ৰাখি থৈ দিব। মেপৰ থ্ৰুৰে আপোনালোকে এবাৰ মই যেনেকৈ কৈছোঁ তেনেকৈ মেপখন যদি চাই যায়, তেতিয়াহ'লে এইবিলাক বস্তু আপোনালোকৰ মাইণ্ডত একেবাৰে ক্ৰিষ্টেল ক্লিয়াৰ হ'ব, ঠিক আছে। চ' ৰামগংগাখন আৰু গৌমাটিখন এই দুখনৰ উৎপত্তি আপোনাৰ ইণ্ডিয়াৰ ভিতৰত। বাকী যিটো ঘাগ্ৰা আছে, গণ্ডক আছে আৰু কোচি ৰিভাৰ, এইকেইখনৰ উৎপত্তি কিন্তু আপোনাৰ তিব্বেতত, ইণ্ডিয়াত নহয়, ঠিক আছে। চ' প্ৰথমতে আমি ৰামগংগা পঢ়িব ওলাইছোঁ। ফ্ৰম গাৰৱাল হিলছ টু গংগাছ এম্ব্ৰেঞ্চ, দ্য ৰামগংগা ৰিভাৰ ইজ ৰিলেটিভলি স্মলাৰ ইন চাইজ, ষ্টাৰ্টিং ইট জাৰ্ণি ইন দ্য গাৰৱাল হিলছ নিয়াৰ গ্যাৰচিন, ঠিক আছে। চ' এই ইণ্ডিয়াৰ বাহিৰত হয়। নেক্সট আহিব আপোনাৰ গৌমাটি ৰিভাৰ, ঠিক আছে। ৰামগংগা ৰিভাৰটো আপোনাৰ ইণ্ডিয়াৰ ভিতৰত হয়, ঠিক আছে। গৌমাটি ৰিভাৰ, ইট অৰিজিন can be traced back to Gomatala Lake, also known as Fular Jil, ঠিক আছে। ফুলাৰ জিলৰ পৰা উৎপত্তি হৈছে, situated approximately 30 কিলোমিটাৰ away from উত্তৰ প্ৰদেশ, পিলভিত অফ উত্তৰ প্ৰদেশ, ঠিক আছে। উত্তৰ প্ৰদেশৰ পিলভিত টাউনৰ পৰা 30 কিলোমিটাৰ দূৰতে আছে আপোনাৰ যিটো এই ফুলাৰ জিল, আৰু ইয়াৰ পৰা আপোনাৰ গৌমাটি ৰিভাৰৰ উৎপত্তি হৈছে। গতিকে আমি কি বুজিলোঁ, ৰামগংগা আৰু গৌমাটি দুয়োখনে ইণ্ডিয়াৰ ভিতৰৰ পৰা উৎপত্তি হয়। নেক্সট আহিব আপোনাৰ ঘাগ্ৰা। ঘাগ্ৰা ৰিভাৰ অৰিজিনেট ফ্ৰম গ্লেচিয়াৰ্ছ অফ মাপচাচুংগো, ঠিক আছে। মাপচাচুংগো গ্লেচিয়াৰৰ পৰা ঘাগ্ৰা ৰিভাৰটো উৎপত্তি হয়, ঠিক আছে। গতিকে ই ইণ্ডিয়াৰ উৎপত্তি নহয়। নেক্সট আহিব আপোনাৰ গণ্ডক ৰিভাৰ। দ্য গণ্ডক কম্প্ৰাইজেছ অফ টু ষ্ট্ৰীম, নেমলি কালি গণ্ডক এণ্ড ত্ৰিশুল গংগা। এইটো মনত ৰাখি থৈ দিব দেই। গণ্ডক ৰিভাৰটো মেইনলি আপোনাৰ অলপ আগতে আমি দুটা ষ্ট্ৰীমৰ পৰা হোৱা নেক্সট ৰিভাৰখন কি পাইছিলোঁ, ইণ্ডাছ ৰিভাৰ ছিষ্টেমতো এনেকৈ পাইছিলোঁ যে দুটা ষ্ট্ৰীমে কি কৰে, এখন ৰিভাৰত কণ্ট্ৰিবিউট কৰে, চেনাবট কৰে, ঠিক আছে। ৰিভাৰ দুটা কি আছিল আপোনালোকে মোক ক'ব, অ'কে। ঠিক তেনেদৰে গণ্ডক ৰিভাৰতো দুটা ষ্ট্ৰীমে বহুখিনি অৰিহণা যোগায়। এটা হৈছে আপোনাৰ কালি গণ্ডক আৰু এটা হৈছে ত্ৰিশুল গংগা। ইট ৰাইজেছ ইন দ্য নেপাল, অ'কে। মই যেনেকৈ কৈছিলোঁ যে গণ্ডক ৰিভাৰটো ইণ্ডিয়াৰ উৎপত্তি নহয়, ই ক'ত হয়, নেপালত, ঠিক আছে। নেপাল হিমালয়াছত ইয়াৰ উৎপত্তি হয়, অ'কে। আৰু উৎপত্তিস্থল আপোনালোকে জানে মাউণ্ট এভাৰেষ্টটো নেপালত অৱস্থিত। গতিকে মাউণ্ট এভাৰেষ্ট আৰু ধৌলাগিৰি ৰেঞ্জৰ আণ্ডাৰত পৰে, ঠিক আছে। নেক্সট আপোনাৰ আহিব কোচি ৰিভাৰ। কোচি ৰিভাৰখন আপোনাৰ উৎপত্তি হয় তিব্বেতত, ঠিক আছে। ইও ইণ্ডিয়াৰ উৎপত্তি নহয়, অলপ আগতে মই মেপৰ থ্ৰুৰে দেখাইছোঁ আপোনাৰ। আৰু এই ৰিভাৰখন এখন এণ্টিচিডেণ্ট ৰিভাৰ হয়। এণ্টিচিডেণ্ট ৰিভাৰৰ মিনিংটো অলপ আগতে কৈ থৈ দিছোঁ। উইথ দ্য চ'ৰ্চ লোকেটেড নৰ্থ অফ মাউণ্ট এভাৰেষ্ট তিব্বেত, অ'কে। ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট যদি মই কিবা এটা পইণ্ট বুলি ভাবোঁ, সেইটো হৈছে আপোনাৰ কোচি ৰিভাৰখনক আমি কি বুলি কওঁ, ইয়াক আমি কওঁ চ'ৰ' অফ বিহাৰ, মানে কি ইয়াক বিহাৰৰ দুখ বুলি কওঁ, ঠিক আছে। ইয়াক বিহাৰৰ দুখ বুলি কোৱা হয়। কিয় দুখ বুলি কওঁ, কাৰণ এই কোচি ৰিভাৰখনৰ কাৰণে বিহাৰত প্ৰত্যেক বছৰে আপোনাৰ বানপানী হয়, বা বহুত ভয়াৱহ বানপানী হয়, ঠিক আছে। গতিকে চ'ৰ' অফ বিহাৰ বুলি কোনখন ৰিভাৰক কওঁ, ইট ইজ কোচি ৰিভাৰ, ঠিক আছে। নেক্সট আহিব আপোনাৰ মহানন্দা ৰিভাৰ। মহানন্দা ৰিভাৰ একচুৱেলি আপোনাৰ দাৰ্জিলিং হিলছ টু গংগাছ লেফ্ট বেংক, ঠিক আছে। মহানন্দা ৰিভাৰটো মানে ক'ৰ পৰা উৎপত্তি হয়, দাৰ্জিলিং হিলছ। দাৰ্জিলিং হিলছ মানে অবভিয়াছলি কি হ'ব, ৱেষ্ট বেংগলত ইয়াৰ উৎপত্তি হয়। গতিকে ইয়াৰ আপোনাৰ উৎপত্তিটো ইণ্ডিয়াতে হয়, ঠিক আছে। এণ্ড ইট ইজ দ্য ফাইনেল লেফ্ট বেংক ট্ৰিবিউটৰী অফ গংগা। গংগাৰ আটাইতকৈ লেফ্ট বেংক ট্ৰিবিউটৰীখন কোন হয়, মহানন্দা, ঠিক আছে। চ' গংগাৰ যদি আমি লেফ্ট বেংক ট্ৰিবিউটৰী চাব লাগে, মই জাষ্ট এনে এবাৰ ৰেপ আপ কৰাই দিছোঁ বস্তুখিনি। প্ৰথম আছিল আপোনাৰ ৰামগংগা, তাৰপিছত আহিছে গণ্ডক। ৰামগংগা আৰু গণ্ডক দুয়োখনেৰে উৎপত্তিস্থল ইণ্ডিয়াত। তাৰপিছত আহিব আপোনাৰ ঘাগ্ৰা,
তাৰে পিছত আপোনাৰ সৰি প্ৰথমটো আছিল ৰামগংগা, নেক্সট আহিছে আপোনাৰ গোমাটি, তাৰপিছত আহিব ঘাগৰা, তাৰপিছত আহিব গণ্ডক, তাৰপিছত আহিব কোচি, তাৰপিছত আহিব মহানন্দা। আৰু মহানন্দাখন হৈছে আপোনাৰ এক্সট্ৰিম লেফ্ট, অ'কে, লেফ্টৰ ছাইডে থকা আটাইতকৈ লেফ্টত থকাখন, ঠিক আছে। নেক্সট এখন ৰিভাৰ আপোনালোকে মনত ৰাখিব, এইখন ডাইৰেক্টলি গংগা ট্ৰিবিউট্ৰি নহয়, বাট এইখনৰ ৰিলেটেড কুৱেশ্যন মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত পাইছোঁ SSC লেভেলত। চ' ইয়াত কুৱেশ্যনটো টপিকটো উঠাইছোঁ। এইটো হৈছে আপোনাৰ শাৰদা ৰিভাৰ। The Sarda or Saryu river originate from Milam glacier of Nepal Himalaya. এইখনো নেপাল হিমালয়ৰ পৰা উৎপত্তি হয় আৰু ইনিচিয়েলি known as Gori Ganga. It takes on the name of Kali or Sok and eventually join the Ghagra river. মানে কি বুজিলোঁ, আমি যি ঘাগৰা ৰিভাৰখনৰ কথা যে পঢ়িছোঁ, যিখনৰ উৎপত্তি আপোনাৰ তিব্বেততে হৈছে, সেইখন ইনিচিয়েলি আপোনাৰ কি আছিল, শাৰদা ৰিভাৰ, ঠিক আছে। শাৰদা ৰিভাৰখনকে ফাইনেলি আমি কি বুলি কওঁ, কালি ৰিভাৰৰ লগত লগ হোৱাৰ পিছত ইয়াক আমি ঘাগৰা ৰিভাৰ বুলি কওঁ, ঠিক আছে, ইয়াক আমি ঘাগৰা ৰিভাৰ বুলি কওঁ। চ' মনত ৰাখিব, শাৰদা ৰিভাৰ একচুৱেলি ইজ এ ট্ৰিবিউট্ৰি অফ ঘাগৰা ৰিভাৰ, অ'কে। চ' ইয়াত আমি আটাইখিনি গংগা ৰিভাৰৰ ৰিলেটেড গংগাৰ যিবিলাক ট্ৰিবিউট্ৰিজ আছে ভালকৈ পঢ়িলোঁ, আৰু এই ট্ৰিবিউট্ৰিজবিলাক হৈছে আপোনাৰ লেফ্ট বেংক ট্ৰিবিউট্ৰিজ অফ গংগা, ঠিক আছে। এবাৰ আপোনালোকে মেপখনৰ থ্ৰুৰে চাব, নেক্সট এই যিখিনি মই লিখি দিছোঁ সেইখিনি এবাৰ পঢ়িব, দেন আপোনালোকে নেক্সট টাইম মই কৈছোঁ এই লিখাখিনি পঢ়িব লগা নাই, এবাৰ ওপৰে ওপৰে মেপখন চাই যাব, গোটেই বস্তুখিনি আপোনালোকৰ মনত আহি যাব। নেক্সট আহিব আপোনাৰ গংগাৰ ৰাইট বেংক ট্ৰিবিউট্ৰিজ। অলপ আগতে আমি লেফ্ট বেংক পঢ়িলোঁ, এতিয়া ৰাইট বেংক পঢ়িম। চ' গংগাৰ ৰাইট বেংক ট্ৰিবিউট্ৰি হৈছে আপোনাৰ য়মুনা ৰিভাৰ, আটাইতকৈ ইম্পৰ্টেণ্টখন হৈছে যমুনা ৰিভাৰ, ঠিক আছে। চ' য়মুনা ৰিভাৰখন আপোনাৰ ক'ৰ পৰা উৎপত্তি হয়, য়মুনোত্ৰী গ্লেচিয়াৰ। যেনেকৈ গংগা ৰিভাৰখন আপোনাৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা হয়, ঠিক তেনেদৰে য়মুনা ৰিভাৰখন য়মুনোত্ৰী গ্লেচিয়াৰৰ পৰা হয়। আৰু য়মুনা ৰিভাৰখনৰ এটা আপোনাৰ ইম্পৰ্টেণ্ট ৰাইট বেংক ট্ৰিবিউট্ৰি, য়মুনা ৰিভাৰখনো এনেকৈ আহে ন, চ' ইটো ছাইডে থকা যিবিলাক ট্ৰিবিউট্ৰিজ হ'ব সেইবিলাক হ'ব আপোনাৰ ৰাইট বেংক, এইটো ছাইডে থকাবিলাক হ'ব আপোনাৰ লেফ্ট বেংক। চ' ইম্পৰ্টেণ্ট ৰাইট বেংক ট্ৰিবিউট্ৰি আৰু ইনিচিয়েল ৰাইট বেংক ট্ৰিবিউট্ৰি ইজ টোন, দিছ ইজ টোন ৰিভাৰ। চ' টোন ৰিভাৰখন আপোনাৰ একেবাৰে প্ৰথম ৰাইট বেংক ট্ৰিবিউট্ৰিখন হয় য়মুনা ৰিভাৰৰ, ঠিক আছে। তাৰপিছত আপোনাৰ যিখন ইম্পৰ্টেণ্ট ট্ৰিবিউট্ৰি থাকে সেইখন হৈছে আপোনাৰ চাম্বাল, এইখন চাম্বাল ৰিভাৰখন আহি য়মুনাত লগ হয়, ঠিক আছে। চ' দ্য য়মুনা ইজ ৱেষ্টাৰ্ণ মষ্ট এণ্ড লংগেষ্ট ট্ৰিবিউট্ৰি অফ গংগা, আটাইতকৈ আপোনাৰ পশ্চিমে থকা আৰু আটাইতকৈ দীঘল ট্ৰিবিউট্ৰি হয় গংগাৰ। ইট অৰিজিনেট ফ্ৰম য়মুনোত্ৰী গ্লেচিয়াৰ অন দ্য ৱেষ্ট শ্লোপ অফ বান্দেৰপুঞ্জ ৰেঞ্জ, ঠিক আছে, য়মুনোত্ৰী গ্লেচিয়াৰৰ পৰা ই উৎপত্তি হয়। ইট মাৰ্জেছ উইথ গংগা এট প্ৰয়াগ, ডেট ইজ এলাহাবাদ। এলাহাবাদত কি হয়, য়মুনা ৰিভাৰখন গংগা ৰিভাৰৰ লগত লগ হয় এলাহাবাদত, ঠিক আছে। এই পইণ্টটো কিন্তু ইম্পৰ্টেণ্ট দেই, ঠিক আছে। এলাহাবাদত কি হয়, গংগা আৰু য়মুনা ৰিভাৰ লগ হয়। য়মুনা ইজ জইন বাই ছেভাৰেল ৰিভাৰ্ছ অন ইটছ ৰাইট বেংক। য়মুনা ৰাইট বেংকত বহুকেইখন ৰিভাৰ লগ হয়, মানে তেওঁলোক একচুৱেলি ৰাইট বেংক ট্ৰিবিউট্ৰি হয়, আৰু সেইবিলাক হৈছে আপোনাৰ চাম্বাল, সিন্ধ, বেটুৱা, কেন, এইবিলাকত পৰে, ঠিক আছে। আৰু এই যিবিলাক চাম্বালেই হওক বা সিন্ধেই হওক, বেটুৱা হওক, কেন হওক, এই আটাইবিলাক কি হয়, পেনিনচুলাৰ প্লেটুৰ পৰা অৰিজিন হয়। মই যে কৈছিলোঁ নেক্সট আমি পঢ়িম পেনিনচুলাৰ ৰিভাৰ ছিষ্টেম, একচুৱেলি সেই পেনিনচুলাৰ প্লেটুৰ পৰাই উৎপত্তি হয় এইবিলাকত, চাম্বাল, কেন, বেটুৱা, এইবিলাকৰ এই পেনিনচুলাৰ প্লেটুৰ পৰা উৎপত্তি হয়, ঠিক আছে। চ' এইখিনিয়ে আছিল আপোনাৰ য়মুনা ৰিভাৰ ৰিলেটেড জানিবলগীয়া বস্তু। মই এবাৰ ৰেপ আপ কৰি দিব ট্ৰাই কৰিছোঁ। প্ৰথম যিখন আপোনাৰ ৰাইট বেংক ট্ৰিবিউট্ৰি য়মুনাৰ, সেইখন হৈছে টোনছ। নেক্সট মনত ৰাখিব, য়মুনাখন আপোনাৰ এলাহাবাদত লগ হয় গংগাৰ লগত, ঠিক আছে। নেক্সট আপোনাৰ ইম্পৰ্টেণ্ট ট্ৰিবিউট্ৰি টোনৰ পিছত আহিব চাম্বাল, তাৰপিছত আহিব কেন, তাৰপিছত আহিব বেটুৱা, ঠিক আছে। চৰি, য়মুনাৰ পিছত চাম্বালৰ পিছত আহিব বেটুৱা, তাৰপিছত আহিব কেন, ঠিক আছে। চ' এগেইন চাম্বাল ৰিভাৰখন অকণমান ষ্টাডি কৰিব আমি ট্ৰাই কৰোঁ মেপৰ থ্ৰুৰে। মই ছেকেণ্ড মেপখনত আপোনালোকে চাব, জাষ্ট মেপ ষ্টাডি কৰি গৈ থাকিলে হ'ল। এই যিখন চাম্বাল ৰিভাৰ আছে, সেই চাম্বাল ৰিভাৰখন একচুৱেলি কেইটামান ষ্ট্ৰীমৰ থ্ৰুৰে ফৰ্ম হৈছে, সেইকেইটা মনত ৰাখিব ট্ৰাই কৰিব। প্ৰথমখন হৈছে বানাছ। বানাছখন হয় একচুৱেলি চাম্বালৰ লেফ্ট বেংক ট্ৰিবিউট্ৰিজ, ঠিক আছে। বানাছ ৰিভাৰখন চাম্বালৰ লেফ্ট বেংক ট্ৰিবিউট্ৰিজ। আৰু যি বাকী দুখন আছে, কালি সিন্ধ এণ্ড পাৰ্বতী, এই দুখন হৈছে চাম্বালৰ ৰাইট বেংক ট্ৰিবিউট্ৰিজ, ঠিক আছে। এই চাম্বালৰ আৰু শেষত গৈ এই চাম্বাল ৰিভাৰখন লগ হয় য়মুনা ৰিভাৰত, আৰু য়মুনা ৰিভাৰখন লাষ্টত গৈ লগ হয় গংগা ৰিভাৰত।
ঠিক আছে সো এনেকুৱা আমাৰ লিংকেজ হৈ গৈ থাকে বস্তুবিলাক সো চম্বল ৰিভাৰৰ এই বস্তুখিনি অকণমান মনত ৰাখিব চম্বলৰ ট্ৰিবিউট্ৰিবিলাক বানাস কালিচিন্দ এণ্ড পাৰ্বতী নেক্সট চম্বলৰ পিছত আপোনাৰ আহিব বেটুৱা আৰু তাৰ পিছত ইম্পৰ্টেণ্ট ৰিভাৰ আহিব কেন যি দুখন একচুৱেলি যমুনা ৰিভাৰত লগ হয় এজ এ ৰাইট বেংক ট্ৰিবিউট্ৰি অফ যমুনা সো এই গোটেই ডিটেইলছখিনি ইয়াত এছামিছতো লিখা আছে এজ ৱেল এজ ইংলিছত লিখা আছে আপোনালোকে দুবাৰমান পঢ়িব তাৰপিছত এই লিখাখিনি পঢ়া বাদ দিব ডাইৰেক্ট মেপ চাব পৰীক্ষাৰ আগত ৰিভাইজ কৰিব অ'কে নেক্সট চম্বল ৰিভাৰৰ কথা আহিল যেতিয়া অকণমান ইয়াত ডিটেইলছ দিব ট্ৰাই কৰিছোঁ কাৰণ এইটো অকণমান ইম্পৰ্টেণ্ট ৰিভাৰ হয় চম্বল ৰিভাৰটো একচুৱেলি হয় মালৱা প্লেটু টু দ্য কনফ্লুৱেঞ্চ উইথ যমুনা মানে মালৱা প্লেটুৰ পৰা ষ্টাৰ্ট হয় আৰু যমুনালৈকে লগ হয় ঠিক আছে দ্য চম্বল ৰিভাৰ ওৱান অফ দ্য মেজৰ কণ্ট্ৰিবিউটৰ্ছ টু দ্য যমুনা অৰিজিনেট নিয়াৰ মাহো অৰ মালৱা প্লেটু মাহো ইন দ্য মালৱা প্লেটু অফ মধ্য প্ৰদেশ মাহোৰ পৰা ফৰ্ম হৈছে মালৱা প্লেটুত অৱস্থিত ঠিক আছে গান্ধী সাগৰ ডেম has been constructed on it এটা অতি ইম্পৰ্টেণ্ট ডেম হয় গান্ধী সাগৰ ডেম এইবিলাক কুৱেশ্যন ডাইৰেক্ট আহে গান্ধী সাগৰ ডেমটো কোনটো ৰিভাৰৰ ওপৰত আছে অলপ আগতে পঢ়িছিলোঁ আপোনাৰ ভাগীৰথী ৰিভাৰৰ ওপৰত কি ডেম আছে বা আপোনাৰ চেনাব ৰিভাৰৰ ওপৰত কি ডেম আছে ভাখৰা ডেম আছে ভাখৰা নাংগল ডেম আছে গতিকে এই ডেম আৰু ৰিলেটেড ৰিভাৰ্ছ এই ৰিলেটেড আমাৰ এনেকুৱা এটা ডেডিকেটেড ভিডিঅ' আহিব জিঅ'গ্ৰাফি ৰিলেটেড চ' সেই ভিডিঅ'টোত আমি চিম্পলি ফেক্টছ হিচাপে মনত ৰাখিম ৰিভাৰ এণ্ড ডেম এনেকৈ আমি চিম্পল 8-10টা ৰিভাৰ আৰু তাৰ ৰিলেটেড ডেমছবিলাক মনত ৰাখিম এইখিনি ইম্পৰ্টেণ্ট হৈ যাব আপোনাৰ এক্সাম পাৰ্চপেক্টিভত নেক্সট থাৰ্ড ইম্পৰ্টেণ্ট পইণ্টটো হৈছে চম্বল ৰিভাৰ ৰিলেটেড ইণ্ডিয়ান ঘৰিয়াল ঠিক আছে ইণ্ডিয়ান ঘৰিয়াল ইজ ফাউণ্ড ইন চম্বল ৰিভাৰ অ'কে এই যিখন চম্বল ৰিভাৰ আছে তাত ইণ্ডিয়ান ঘৰিয়াল পোৱা যায় এতিয়া আপোনালোকে ক'ব ঘৰিয়ালটো য'তে ত'তে পাওঁ ঘৰিয়াল য'তে ত'তে নাপায় ঠিক আছে আমি যিবিলাক জেনেৰেলি দেখি দেখোঁ সেইবিলাক মগৰমাছ হয় ঠিক আছে ক্ৰক'ডাইল আৰু ঘৰিয়ালৰ অকণমান ডিফাৰেঞ্চ আছে ঠিক আছে আপোনালোকে যদি চাইছে ভালকৈ ক্ৰক'ডাইলৰ আগৰ যিটো এইখিনি মুখৰ যিটো ঠোঁট আছে সেইখিনি ইমান দীঘল নহয় কিন্তু এই যিবিলাক ঘৰিয়াল থাকে তাৰ এই যিটো আগৰ ঠোঁটটো বহুত দীঘল হয় গতিকে আপোনাৰ মনত ৰাখিব যিটো এই ইণ্ডিয়ান ঘৰিয়াল আছে সেইটো কিন্তু চম্বল ৰিভাৰতহে পাওঁ ঠিক আছে আৰু নেপালত পাওঁ বাট ইণ্ডিয়াত ক'ব গ'লে স্পেচিফিকেলি চম্বল ৰিভাৰত পাওঁ গতিকে এইটো কুৱেশ্যন আহি যায় কেতিয়াবা যে হুইচ অফ দি ফলোয়িং ৰিভাৰ্ছ ইজ একচুৱেলি এ হেবিটেট অফ ইণ্ডিয়ান ঘৰিয়াল দেন এনচাৰ উইল বি চম্বল ৰিভাৰ অ'কে ইম্পৰ্টেণ্ট ফেক্ট হয় মনত ৰাখি থৈ দিব নেক্সট আহিব আপোনাৰ সোণ ৰিভাৰ একচুৱেলি অমৰকান্তক প্লেটু টু দ্য গংগা চাউথ বেংক গতিকে গংগাত লগ হয় অমৰকান্তক প্লেটুৰ পৰা অ'কে নেক্সট আহিব আপোনাৰ দামোদৰ ৰিভাৰ ফ্লয়িং এক্ৰছ দ্য ছটানাগপুৰ প্লেটু টু জইন দ্য হুগলীটো আপোনালোকে জানে হুগলী ক'ত আছে কলকাতাত আছে চ' এই দামোদৰ ৰিভাৰটো আপোনাৰ একচুৱেলি ছটানাগপুৰ প্লেটুৰ পৰা উৎপত্তি হয় এই প্লেটু ৰিলেটেড বস্তুখিনি আমাৰ ফিজিঅ'গ্ৰাফিত কভাৰ হ'ব ভালকৈ বুজাই দিম তেতিয়া গোটেই বস্তুখিনি চ' এই ছটানাগপুৰ প্লেটুৰ পৰা ষ্টাৰ্ট হয় আৰু হুগলী ৰিভাৰত জইন কৰে যেনেকৈ আপোনাৰ কোচি ৰিভাৰখনক কৈছিল চৰো অফ বিহাৰ তেনেকৈ দামোদৰ ৰিভাৰখনক কয় চৰো অফ বেংগল হোৱাই বিকজ অফ ফ্ৰিকুৱেণ্ট ফ্লাডিং মানে বহুত সোনকালে বানপানী হৈ থাকে বিকজ অফ দিছ দামোদৰ ৰিভাৰ গতিকে ইয়াক আমি কওঁ চৰো অফ বেংগল মানে কি বেংগলৰ দুখ বুলি কওঁ আমি দামোদৰ ৰিভাৰক চ' এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট হয় চ' মনত ৰাখি থৈ দিব ইয়াত মই গোটেইখিনি ৰিভাৰ কভাৰ কৰিব ট্ৰাই কৰিছোঁ ইণ্ডাছৰ লগত ৰিলেটেড এণ্ড গংগাৰ লগত ৰিলেটেড অ'কে চ' ইণ্ডাছৰ ৰিলেটেড যি 5খন আছিল তাৰ আমি গোটেই ডিটেইলছত ষ্টাডি কৰিছোঁ ঠিক তেনেদৰে গংগাৰ ৰাইট বেংক ট্ৰিবিউট্ৰি এজ ৱেল এজ লেফ্ট বেংক ট্ৰিবিউট্ৰিৰ ডিটেইলছত ডিছকাছ কৰিছোঁ আৰু লগতে মই যিখিনি এক্সট্ৰা ইনফৰমেশ্যন থাকিব লাগে বুলি ভাবোঁ যে গংগাৰ ইণ্ডিয়ান ঘৰিয়াল গান্ধী সাগৰ ডেম এইবিলাকো আমি অকণমান ইয়াত ইনক্লুড কৰিছোঁ এবাৰ PDFটো আপোনালোকে 2-3বাৰ ৰিভাইজ যদি কৰে দেন এই গোটেই বস্তুখিনি আপোনালোকৰ মনত থাকি যাব চ' ইয়াত পিকচাৰটোতো অকণমান মই বুজাব ট্ৰাই কৰিছোঁ যে গংগা ৰিভাৰ ছিষ্টেম এটাৰ লেফ্ট বেংক ট্ৰিবিউট্ৰি মেইন কি আছে গোমাটি ঘাগৰা কোচি ৰামগংগা মহানন্দা মই কৈছিলোঁৱে যে 5G মানে কি আছিল গংগাটোতো গংগা আছিল নেক্সট ৰামগংগা গোমাটি ঘাগৰা গণ্ডক এইকেইটা আৰু ইফালে আহিব আপোনাৰ কোচি আৰু আহিব আপোনাৰ মহানন্দা এইকেইখন আছিল ঠিক আছে ঠিক তেনেদৰে লেফ্ট বেংক ট্ৰিবিউট্ৰি কি আছিল সোণ যমুনা দামোদৰ এইবিলাক আছিল তাৰপিছত আপোনাৰ আৰু এটা কি আছিল চম্বলো আছিল অ'কে গতিকে এই গোটেই বস্তুখিনি আমি ষ্টাডি কৰিলোঁ গতিকে এইখিনি আছিল আপোনাৰ
হিমালয়ান ৰিভাৰ ছিষ্টেম, য'ত আমি ইণ্ডাছ ৰিভাৰ ছিষ্টেম আৰু গংগা ৰিভাৰ ছিষ্টেম ষ্টাডি কৰিলোঁ। নেক্সট ব্ৰহ্মপুত্ৰটো আমি এছাম জিঅ'গ্ৰাফিৰ আণ্ডাৰত ষ্টাডি কৰিম। গতিকে আজিলৈ এই ভিডিঅ'টি সামৰিছোঁ। আপোনালোকক জাষ্ট এটা অনুৰোধ কৰিম, যদিহে আপোনালোকে আমাৰ ডেডিকেশ্যন, আমাৰ ভিডিঅ'জবিলাক ভাল পাইছে, তেন আপোনালোকে আমাৰ ভিডিঅ'জবিলাক লাইক কৰি দিব। আপোনালোকৰ প্ৰত্যেকটো লাইকে একচুৱেলি আমাক মটিভেশ্যন দিয়ে, আৰু লগতে চেনেলটো জাষ্ট ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। আৰু যদি কোনোবা আপোনালোকৰ লগত মানে প্ৰিপাৰেশ্যন কৰি থকা আছে ফ্ৰেণ্ড, দেন শ্বেয়াৰ কৰি দিব, বিকজ এই শ্বেয়াৰবিলাকে তেওঁলোককো তেওঁলোকৰ প্ৰিপাৰেশ্যন জাৰ্ণিটোত হয়তো কিছু পৰিমাণে হেল্প কৰিব। চ' এইখিনিয়ে আছিল। গতিকে আজিলৈ এৰিছোঁ। নেক্সট ক্লাছত আমি পেনিনচুলাৰ ৰিভাৰটো লৈ আহিম, ঠিক আছে। পেনিনচুলাৰ ৰিভাৰ ছিষ্টেমটো লৈ আহিম। আফটাৰ পেনিনচুলাৰ ৰিভাৰ ছিষ্টেম আমাৰ ৰিভাৰখিনি শেষ হ'ব। তাৰপিছত আমি ৰিভাৰ ৰিলেটেড MCQ এজ ৱেল এজ ডেম এণ্ড ৰিভাৰ এনেকুৱা টপিকবিলাক লৈ আহিম, আৰু জিঅ'গ্ৰাফিৰ আন ভিডিঅ'জবিলাকো লৈ আহিম। চ' তেতিয়ালৈ এৰিছোঁ। গুড বাই।